এই বছৰটোত কিন্তু ভূমিকম্পৰ চান্স আছে মিন্স সৰু সুৰা ভূমিকম্পবিলাকতো হৈয়ে থাকিব অকণমান ডাঙৰ ভূমিকম্পৰো চান্স আছে কিছুমান ক্ষয়ক্ষতি হ'ব ভূমিকম্পৰ পৰা বাচি থাকিবলৈ হ'লে প্ৰথমতে যেতিয়া আপুনি ৰাতিপুৱা ভাগত খোৱাৰ পৰা উঠিব তেতিয়া গা পা ধুই প্ৰথমতে ভূমিক সেৱা কৰিব ভূমিকম্পৰ সময়ত পুনৰ কৈছো কোনকেইটা ৰাশি সতৰ্ক হৈ থকাটো ভাল বুলি ভাবে আপুনি এই বছৰত যি ৰাশিৰ শনিৰ আৰয়া বা শনিৰ চাৰঘাটি চলিছে তেওঁলোকৰতো বিভিন্ন ধৰণৰ অশুভ গতিকে তেওঁলোকে অলপ সতৰ্কতা অৱলম্বন কৰিব লাগিব দুটা মাহত ৰাজ্যত 11টাকৈ ভূমিকম্প অহা দেখিবলৈ পোৱা গ'ল আৰু যথেষ্ট ভয়ানক আছিল ভূমিকম্প কেইটা আৰু ভূমিকম্পৰ সন্দৰ্ভত আৰু কেনেকুৱা হ'ব ভূমিকম্পৰ পৰৱৰ্তী সময়ত কি হ'ব অসমৰ বাবে বেয়া নে ভাল সেই সকলো জানিবৰ বাবে আজি এষ্ট্ৰলজাৰ কিৰুয়াঙৰ ওচৰত আহি উপস্থিত হৈছো তেওঁৰ সৈতে আমি কথা পাতিব বিচাৰিছো প্ৰথমে আপোনাক এনবি নিউজ আৰু অসম লাইভলৈ স্বাগতম জনাইছো ধন্যবাদ সকলোকে শুভেচ্ছা জ্ঞাপন কৰিলো কিন্তু এটা কথা ক'ব লাগিব যে এবাৰ দেখিব পোৱা গৈছে দুটা মাহতে 2025ৰ দুটা মাহত 11টাতকৈ অধিক ভূমিকম্পৰ অসমত হৈছে কিয় হৈছে বুলি আপুনি ভাবে হয় আসলতে যেনেকুৱা মেডিকেল এষ্ট্ৰলজি বুলি এষাৰ কথা আছে ঠিক তেনেকুৱা আৰ্থকুইকৰ ওপৰত মানে ভূমিকম্পৰ ওপৰতো কিন্তু জ্যোতিষশাস্ত্ৰই কিছুমান কথা কৈ থৈছে গতিকে প্ৰথম কথাটো হ'ল জ্যোতিষশাস্ত্ৰ এনেধৰণৰ শাস্ত্ৰ সেই শাস্ত্ৰত কিন্তু বহুত ধৰণৰ ক্যালকুলেশন হয় আৰু গ্ৰহ নক্ষত্ৰৰ ওপৰত ভিত্তি কৰিয়ে গোটেইখিনি ক্যালকুলেশন যেনে আমাৰ খোৱা বোৱা জীৱন ধাৰণ আমাৰ জন্মৰ পৰা মৃত্যুলৈকে আমি ক্যালকুলেশনতে থাকো আৰু সেই ক্যালকুলেশন মতে কিন্তু আমি আগবাঢ়ি আছো কোনো বস্তুৱে কোনো কৰ্মই কিন্তু নিজৰ ইচ্ছা মতে নহয় কৰ্ম কৰিলে বহুতখিনি আপুনি আগবাঢ়িব পাৰিব কিন্তু সম্পূৰ্ণ আগবাঢ়িব নোৱাৰিব যদি আপোনাক লাকে ফেভাৰ নকৰে প্ৰকৃতিয়ে যদি আপোনাক ফেভাৰ নকৰে তেতিয়া কিন্তু কেতিয়াও আপুনি জীৱনত উন্নতিও কৰিব নোৱাৰিব আৰু কোনো বস্তুৱে সম্পূৰ্ণ নহয় গতিকে প্ৰকৃতিয়ে সব আৰু প্ৰকৃতিৰ এগেইনষ্টত গলে কিন্তু আমি সকলো ধৰণৰ অশুভ ফল ভোগ কৰিব লাগিব আজিৰ দিনত যেনেকুৱা গছ কটা হৈ আছে প্ৰকৃতিৰ এগেইনষ্টত সকলোৱে গৈ আছে গতিকে তেনে কৰিলেতো বিভিন্ন ধৰণৰ কেৱল ভূমিকম্প বুলি নহয় বিভিন্ন ধৰণৰ নেচাৰেল ক্লাইমেট আমাক বিভিন্ন ধৰণৰ অপয়মংগলে দেখা দিব আৰু তেনেকুৱাকে প্ৰকৃতিক সদায় সন্মান জনাব প্ৰকৃতিৰ এগেইনষ্টত কেতিয়াও নাযাব তেতিয়া কিন্তু ভূমিকম্পৰ নিচিনা বিভিন্ন ধৰণৰ অশুভ ফল আমাক দিব পাৰে গতিকে কিছুমান কথা কৈ থোৱা হৈছে শাস্ত্ৰমতে 1950-51 যোনটো ভূমিকম্প হৈছিল অসমৰ ডাঙৰ ভূমিকম্প হৈছিল বহুত ক্ষয়ক্ষতি হৈছে তেতিয়া আজিৰ দিনৰ নিচিনা ইমান বিল্ডিংবোৰ নাছিল কিন্তু তথাপি বহুত ক্ষয়ক্ষতি হৈছিল সাংঘাতিক এটা ভূমিকম্প হৈছিল গতিকে তেতিয়া কিন্তু তাৰ আগে আগে কেৱল অসম বুলি নহয় অসমৰ আৰু বাহিৰৰো বহুত জ্যোতিষে আমাৰ তেতিয়া জন্ম হোৱা নাছিল বহুত জ্যোতিষে কিন্তু এই ভূমিকম্পৰ সম্পৰ্কে আগতীয়াকৈ কিন্তু তেওঁলোকে আভাস দিছিলে ক্যালকুলেশন কৰি জনাইছিল গতিকে এই বছৰটো 2025-26 বহাগৰ পৰা আমি বছৰটো ধৰো অসমীয়া বছৰ ধৰো বৃহস্পতি হৈছে ৰজা বুধ হ'ব জলাধিপতি বুধৰ ওপৰত বহুতখিনি নিৰ্ভৰ কৰে মংগলৰ ওপৰত নিৰ্ভৰ কৰে আৰু শনি হ'ব শস্যাধিপতি আৰু মানে 25-26ৰ কথা কৈ আছো আৰু 26-27 মানে অহা যোনটো বহাগ আহি আছে তেতিয়া চন্দ্ৰ হ'ব ৰজা বৃহস্পতি মন্ত্ৰী ৰবি জলাধিপতি বুধ শস্যাধিপতি গতিকে এই বছৰটো মংগলৰ বছৰ আৰু 2025-26 হ'ব ৰবিৰ বছৰ কাৰণ মংগলৰ নাম্বাৰ হৈছে 9 2025 আপুনি যদি একেলগে এটা নাম্বাৰত আনে তেতিয়া 9 নাম্বাৰটো আহে 9 নাম্বাৰটো মংগলৰ নাম্বাৰ আৰু মংগল হৈছে ভূমি সম্পৰ্কীয় প্লেনেট গতিকে মংগলৰ বছৰ হিচাপে এই বছৰটো কিন্তু প্ৰায় লোকৰ বাবে ভাল নহয় বিভিন্ন ধৰণৰ বাধা বিঘিনি খেলিমেলি থাকিব আৰু ভূমিৰ ওপৰত ইয়াৰ প্ৰভাৱ পৰিব 2000 যেতিয়া মিলেনিয়াম ইয়াৰ হৈছিল তেতিয়া কিন্তু বহুতে কৈছিল সাইন্টিষ্টসকলেও কৈছিল যে ভূমিকম্প হ'ব সাংঘাতিক ধৰণৰ ভূমিকম্প আহিব পাৰে মই তেতিয়া ক্যালকুলেশনত কৈছিলো মই লিখিও দিছিলো যে 2000ত কোনো ধৰণৰ ডাঙৰ ভূমিকম্প নহয় সৰু সুৰা ভূমিকম্পটো হৈয়ে থাকে আমাৰ প্ৰতি মানে এভৰি ডে কিছু গ্যাপ ৰাখি কিন্তু ভূমিকম্প হৈ আছে সৰু সুৰা এবিলাক ৰিক্টাৰ স্কেলটো ইমান ধৰা নপৰে বা পৰিলে অতি সামান্য কিন্তু ঠিক তেনেকুৱা এই বছৰটোত কিন্তু ভূমিকম্পৰ চান্স আছে মিন্স সৰু সুৰা ভূমিকম্পবিলাকতো হৈয়ে থাকিব অকণমান ডাঙৰ ভূমিকম্পৰো চান্স আছে কিছুমান ক্ষয়ক্ষতি হ'ব কিন্তু মানে বৃহস্পতি এনেকুৱা এটা পজিশ্যনত বহি আছে বৃহস্পতি সেইটো পজিশ্যনত বহিলে কিন্তু সাংঘাতিক ক্ষয়ক্ষতি কিবা এটা হৈ যাব সেয়াও নহয় কিন্তু সকলোৱে সাৱধান থকা উচিত আৰু সকলোৱে কিন্তু ভূমিকম্পৰ পৰা বাচি থাকিবলৈ হ'লে প্ৰথমতে যেতিয়া আপুনি ৰাতিপুৱা ভাগত খোৱাৰ পৰা উঠিব তেতিয়া গা পা ধুই প্ৰথমতে ভূমিক সেৱা কৰিব পৃথিৱীক সেৱা কৰিব তাৰ পাছত আপোনাৰ নিজৰ আৰাধ্য দেৱদেৱীক
সেৱা কৰিব, ডাঙৰজনক সেৱা কৰিব, তাৰ পাছত দিনটোৰ আৰম্ভণি কৰক। আৰু যিমান পাৰে প্ৰকৃতিৰ লগত কটাওক, যিমান পাৰে প্ৰকৃতিক আপুনি সেৱা কৰক, আৰু যিমানখিনি পৰা যায় আপুনি গছ ৰোপণ কৰক। তেতিয়া কিন্তু বিভিন্ন ধৰণৰ এনেধৰণৰ নেচাৰেল কেলামিটিৰ পৰা আমি হাত সাৰি থাকিব পাৰিম। কেৱল ভূমিকম্প বুলি নহয়, বানপানী হ'ব পাৰে, বেলেগ ধৰণৰ নেচাৰেল কেলামিটিত আমি ভুগিব পাৰোঁ। সেইসকলৰ পৰা আমি কিন্তু হাত সাৰিব পাৰিম আৰু নিশ্চয় আমাৰ জীৱন ধাৰণ ভাল হ'ব। এইবছৰ মানে ডাঙৰ ভূমিকম্প হোৱাৰ সম্ভাৱনা আছে। হয়, এনে সৰু সুৰা ভূমিকম্পবিলাক হৈ আছে, কিন্তু কিছুমান ইয়াতকৈ অলপ বেছি ডাঙৰ হ'ব পাৰে, কাৰণ আৰু কিছুমান ক্ষয় ক্ষতি হ'ব পাৰে। যোনটো মংগলৰ পজিশ্যন বৰ্তমান বছৰত, শনিৰ যোনটো পজিশ্যন, শনি এতিয়া চেঞ্জো হ'ব, শনি কুম্ভ ৰাশিলৈ আকৌ গমন কৰিব। গতিকে শনিৰ যি পজিশ্যন দেখুৱাই আছে বৰ্তমান মংগলৰ বছৰ, মংগলৰ যি পজিশ্যন দেখুৱাই আছে তাত কিন্তু চান্স বহুতখিনি থাকি যায় দিয়ক। কিন্তু সাংঘাতিক কিবা এটা ক্ষয় ক্ষতি হ'ব সেয়াও নহয়, কিন্তু সৰু সুৰা হ'লেও ক্ষয় ক্ষতি খা খবৰ কিন্তু আমি পাই থাকিম। কি কৰিব লাগিব সেইবাবে? এই যে ক'লো, এইবিলাক প্ৰতিকাৰ কৰিব লাগিব। আপুনি সদায় পৃথিৱীক সেৱা কৰক, আপুনি নেচাৰৰ লগত থাকক, সদায় গছ ৰোপণ কৰক, আৰু যিমানখিনি পৰা যায় নাম কীৰ্তন কৰিব। নাম কীৰ্তন কৰিব। কলিযুগত কিন্তু কৃষ্ণ ভগৱান আৰু হনুমানৰ অবিহনে কিন্তু স্থান নাই। গতিকে যিমানখিনি পৰা যায় হনুমান চালিচা পঢ়ক, হনুমানক সেৱা কৰক, কৃষ্ণ ভগৱানৰ নাম কীৰ্তন কৰক, কৃষ্ণক সেৱা কৰক। আৰু আগলৈ হোলীও আহি আছে, গতিকে হোলীৰ এই সময়ছোৱাত কৃষ্ণ সেৱা কৰক। গোটেই দিনটো আপুনি ৰাধে ৰাধে কৃষ্ণ কৃষ্ণ, ৰাধে ৰাধে কৃষ্ণ কৃষ্ণ বুলি মাতি থাকক, 2 দিন 3 দিনমান কৰক, হোলীৰ সময়ছোৱাত নিশ্চয় ভাল হ'ব। ভূমিকম্পৰ সময়ত পুনৰ কৈছোঁ, কোনকেইটা ৰাশি সতৰ্ক হৈ থকাটো ভাল বুলি ভাবে আপুনি? এই বছৰত যি ৰাশিৰ শনিৰ আৰয়া বা শনিৰ চাৰঘাটি চলিছে তেওঁলোকৰতো বিভিন্ন ধৰণৰ অশুভ, গতিকে তেওঁলোকে অলপ সতৰ্কতা অৱলম্বন কৰিব লাগিব। নতুবা মংগলৰ বছৰ যিসকলৰ মংগল অধিপতি, যেনে বৃশ্চিক ৰাশিৰ মংগল অধিপতি, মেঘ ৰাশিৰ মংগল অধিপতি, তেওঁলোকে অলপ সতৰ্ক থাকক। আৰু মিথুন ৰাশি, ধনু ৰাশি অকণমান সতৰ্ক থাকক। যিসকলৰ শনিৰ চাৰেঘাটি চলিছে, যেনে কুম্ভ ৰাশি, মকৰ ৰাশিৰ বাৰু বেছি দিন নাই, কুম্ভ ৰাশি, তাৰপাছত মীন ৰাশি, এনেকুৱা অলপ সতৰ্ক থাকিলে ভাল। কি কৰিব লাগিব, কিবা কৰা উপায় আছে নেকি? আচলতে শনি গ্ৰহ এনেকুৱা এটা প্লেনেট, শনিৰ যদি আৰয়া বা চাৰেঘাটি থাকে তেতিয়া বিভিন্ন ধৰণৰ অশুভ ফল দিয়ে, জানত নামাৰে কিন্তু অশুভ ফল দিয়ে। আৰু মংগলেতো দুৰ্ঘটনাকাৰক গ্ৰহ, গতিকে যিসকলৰ মংগল অধিপতি, যেনে মেঘ ৰাশি নতুবা বৃশ্চিক ৰাশি, তেওঁলোকে এটা ৰেড কোৰেল পিন্ধিব পাৰে, নতুবা বগলামুখী দেৱীৰ মন্দিৰ দৰ্শন কৰিব পাৰে, হনুমানৰ পূজা পাতল কৰিব পাৰে। যিসকলৰ শনি অধিপতি নতুবা শনিৰ চাৰেঘাটি চলিছে, আৰয়া চলিছে, তেওঁলোকে শনি মন্দিৰ দৰ্শন কৰিব পাৰে, শনি সেৱা কৰিব পাৰে, ব্লু কালাৰৰ কাপোৰ কানি বেছিকৈ ইউজ কৰিব পাৰে। শনিৰ আৰাধ্য দেৱী হৈছে দক্ষিণাকালী, গতিকে দক্ষিণাকালীৰ পূজা পাতল কৰিব পাৰে। আকৌ কৃষ্ণ ভগৱানক পূজা পাতল কৰিলেও কিন্তু শনিদেৱে অনিষ্ট কৰিব নোৱাৰে, গতিকে হোলীৰ দিনা কৃষ্ণ ভগৱানৰ পূজা পাতল কৰক, তেতিয়াও উপকৃত হ'ব।